মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ ঐতিহাসিক নামদাং শিলৰ সাঁকো দাঁতিতে নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত পথৰ ওপৰত চাৰিলেনযুক্ত পথৰ ওপৰত যি নামদাং নদীৰ ওপৰত যি দলং নিৰ্মাণ কৰিলে সেই দলংখন যোৱা 23 জানুৱাৰীৰ দিনাখন ভাঙি গৈছিলে আৰু তাৰ পাছত আজি পৰ্যন্ত 3 মাহ উকলি গ'ল, কিন্তু আজি পৰ্যন্ত এই দলংখন নিৰ্মাণ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এই যিহে দলংখনৰ ওপৰত দলংখন তলেদি আপোনাৰ নদীখন গৈছিলে, সেই নদীখন আপোনাৰ সম্পূৰ্ণভাৱে বন্ধ হৈ আছে, যাৰ বাবে ইয়াত থকা ওচৰৰ যিবোৰ পৰিয়াল আছে সেই পৰিয়ালে ঘৰত পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে ভুগিবলগীয়া হৈছে, ভোগ কৰিবলগীয়া হৈছে, যে কষ্ট পাবলগীয়া হৈছে। আৰু ইয়াত আপোনাৰ এটা বস্তু দেখাব বিচাৰিছো যে ইয়াত যি মাটি পেলাই থোৱা আছে বা ইয়াত যি মাটি আছে এইসমূহ মাটি আপোনাৰ পৰীক্ষা নকৰাকে ইয়াত আপোনাৰ মাটি পেলাইছিলে, যাৰ বাবেও এই ঘটনা সংঘটিত হ'ব পাৰে। কিন্তু তাৰ পাছতো NHI DCL কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু ইয়াত যি ঠিকাদাৰ প্ৰতিষ্ঠান আছিলে সেই ঠিকাদাৰ প্ৰতিষ্ঠানে বাৰংবাৰ এই কেলেংকাৰী বা দুৰ্নীতি কৰি পেলাই ইয়াত নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে, কিন্তু তাৰ পাছতো এই ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু তাৰ বাৰংবাৰ এটা দুটাকে বহুকেইটা ঠিকাদাৰ প্ৰতিষ্ঠান ইয়াত বদলি হ'ল, কিন্তু তাৰ পাছতো এই চাৰিলেনযুক্ত পথ সম্পূৰ্ণ হৈ উঠা নাই। আৰু আমাৰ ওচৰত স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম কি হৈছিলে, কি অৱস্থাত আছে এতিয়া। এই দলংখন নতুনকে নিৰ্মাণ কৰাৰ দলংখন মুকলি নকৰাৰ অৱস্থাত এই অৱস্থা হোৱাটো আমি অতত চিন্তনীয়। আমি ভাবিবলৈ বাধ্য হৈছো, এই দলংখন দলং বনা প্ৰক্ৰিয়াৰে বনাইছিলে নে কিবা লৰা ধেমালি কৰিবলৈ বনাইছিলে? এই 3-4 চোকা ৰডেৰে এই টন টন ওজনৰ ক্ষমতা সম্পন্ন এখন দলং এই ৰডেৰে বনাব পাৰে জানো? আৰু ইয়াৰ ওপৰত যিখিনি নিম্নমান মানে সামগ্ৰীৰে এই দলংখন নিৰ্মাণ কৰিছে, তাৰ ওপৰত 1000 টন মাটি ইয়াত ষ্টক কৰিছে, জমা কৰিছে, যিটো গাড়ী নচলাৰ অৱস্থাতেই দলংখন ভগাৰ মূল উদ্দেশ্যটো কি হ'ব সেইটো আমাৰ কাৰণে এটা সাঁথৰ হ'ল। গতিকে NHI DCL মানুহে এতিয়া যিটো অৱস্থাত আছে, আজিলৈকে তেখেতলোকে অকণমান ইয়াত কিবা এটা দলংখন বনোৱাৰ নিৰ্মাণৰ কোনো তেওঁলোকে অগ্ৰগতি আমি দেখিবলৈ পোৱা নাই। এইভাৱেই যদি থাকে তেতিয়াহ'লে অহা বছৰ এই সমস্যাটোৰ কাৰণে ৰাস্তা পথ বন্ধ হোৱাটো সাধাৰণ কথা, কিন্তু পানীৰ যিটো সমস্যা হ'ব এটা বৃহত্তৰ অঞ্চলত, এইটোৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ মানুহ চিন্তনীয় হৈ পৰিছে। ইয়াত আৰু এজন আছে আমাৰ স্থানীয় ব্যক্তি, কি সমস্যাৰ সন্মুখীন হৈছে যিহেতু এই দলংখনতে ভাঙি গ'ল? এই দলংখন সোনকালে হোৱাটো আমি কামনা কৰিছোঁ। আৰু এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা হৈছে, যিটো দেখিছে আপোনালোকে যে দলং ভাগি মানে চুৰমাৰ হৈ গৈছে। আৰু আমাৰ স্থানীয় যিখন মানে গাঁও আছে, কাষতে লাগি আছে, সেই গাঁওখনত অলৰেডি মানে এই এজাক বৰষুণৰ ফলতে গোটেই বানপানীৰ সৃষ্টি হৈছে। আৰু কাষতে লাগি থকা আমাৰ বৰপথাৰত যোৱা বছৰ আপোনালোকে দেখিছিলে যে তাত কৃত্ৰিমভাৱে বানপানী হয় কমপ্লিট মানে জলমগ্ন হৈ গৈছিলে। আৰু এই বাৰিষা আহিলেই এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ লোৱা নাই। আৰু এই কামখিনি বৰপথাৰৰ কামখিনি সোনকালে কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু এজন আছে, কি ক'ব? কি ক'ম, আমাৰ ওপৰৰ ব্যক্তিয়ে কৈছে, আমাৰ এতিয়া অতি সোনকালে দলংখনো লাগে আৰু তাৰ উপৰি আমাৰ নলা নৰ্দমাবোৰ লাগে। পানীৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ওলাব নোৱাৰা হৈছে, ড্ৰেইন নাই, ড্ৰেইন বন্ধ হৈ আছে। এই দলংখনৰ কাম সম্পূৰ্ণ হ'লেহে আমাৰ ড্ৰেইন হ'ব। তেনেকুৱাটো হ'লে আমাৰ ল'ৰা ছোৱালী জীয়াই থকাটোৱে মুস্কিল হ'ব। যিখন দলঙৰ কাৰণে, যিখন নদীৰ কাৰণে দলং নিৰ্মাণ কৰিছিলে, সেই নদীখন সম্পূৰ্ণভাৱে ইয়াত ভাঙি পেলাই ইয়াৰ ওপৰত যি দলঙৰ বস্তু আছে সেই সামগ্ৰীখিনি ইয়াত আপোনাৰ ঢাকি ধৰিলে, যাৰ বাবে নদীখন সম্পূৰ্ণভাৱে বন্ধ হৈ গ'ল। আৰু এটা কথা কৈছে, আমি অভিযন্তা নহয়, কিন্তু এটা কথা আমি আপোনালোকক উল্লেখ কৰিব বিচাৰিম যে 3 চোতা ৰডেৰে আপোনাৰ ইমান এখন ডাঙৰ দলং নিৰ্মাণ কৰিছিলে, যে 3 চোতা ৰডেৰে এখন দলং নিৰ্মাণ কৰিলে, তাৰ ওপৰতো মাটি দি থৈছিলে, যাৰ বাবেও দলংখন ভাঙি যাব পাৰে বা ইমান গধুৰ বস্তু বা সামগ্ৰী তেওঁলোকে লোড ল'ব পৰাকৈ এই দলংখন নিৰ্মাণ কৰা নাছিলে। এয়া এটা অভিযোগ উত্থাপন কৰিছে। অনাগত দিনত লক্ষণীয় হ'ব বিভাগীয় কৰ্তৃপক্ষ NHI DCL কি পদক্ষেপ গ্ৰহণ কৰে শীঘ্ৰেই এই দলংখন নিৰ্মাণ কৰিবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।